প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10 এডভান্স মেথছৰ খণ্ড সংখ্যাৰ পাটিগণিত এই চেপ্টাৰটোৰ আমি অনুশীলনী 3.1 8 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। লাষ্ট ক্লাছত আমি 7 নম্বৰ প্ৰশ্নটোলৈকে আলোচনা কৰিছিলোঁ। আজি আমি 8 নম্বৰ প্ৰশ্নটো আছে আমাৰ 2 × 6 × 10 × 14 up to 4n - 2 = factorial twice n by factorial n. এইটো আমি মেথমেটিক্যাল ইন্ডাকশনৰ সহায়ত প্ৰমাণ কৰিব লাগে। এতিয়া এইটো আমি গোটেইখিনি আমি sn বুলি ধৰি ললো। এতিয়া আমি প্ৰথমতে n = 1 ৰ কাৰণে স্টেটমেন্টটো ট্ৰু হয় নে নহয় চাম। s1 ফাৰ্স্ট টাৰ্মটো আছে আমাৰ 2 আৰু ৰাইট সাইডে আছে আমাৰ factorial 2 × n মানে আমি 1 লৈছো factorial 1। এতিয়া factorial 2 × 1 মানে factorial 2 আৰু factorial 1 মানে 1 আৰু factorial 2 মানে হ'ব আমাৰ 2 × 1 অৰ্থাৎ 2/1 মানে 2 আৰু এইফালে আছে আমাৰ 2 তাৰমানে 2 = 2 পালো অৰ্থাৎ n = 1 ৰ কাৰণে স্টেটমেন্ট আমাৰ ট্ৰু হয়। therefore s1 is true বা statement is true for n = 1 বুলিও আমি লিখিব পাৰো। এতিয়া আমি স্টেটমেন্টটো k ৰ কাৰণে ট্ৰু বুলি ধৰি লওঁ গোটেই স্টেটমেন্টটো। statement be true for n = k sk such that আমাৰ n = k ৰ কাৰণে ট্ৰু বুলি ধৰি লৈছো। এতিয়া আমি n ৰ ঠাইত আমি k বহুৱাই দিম। 2 × 6 × 10 up to আমাৰ 4k - 2 = factorial twice k by k। এতিয়া k ৰ কাৰণে যদি ট্ৰু হয় তেতিয়াহলে k + 1 ৰ কাৰণে ট্ৰু বুলি আমি দেখাব লাগিব। now we shall prove that the statement is true for n = k + 1। এতিয়া আমাৰ লাষ্ট টাৰ্মটো আছে 4n - 2। ইয়াতে যদি আমি k + 1 বহুৱাই দিওঁ 4 × k + 1 - 2 তাৰমানে 4 × k মানে 4k + 4 × 1 মানে 4 - 2 তাৰমানে 4k 4 - 2 মানে 2 4k + 2 তাৰমানে আমি দুইফালে গোটেই ৰাশিটো আমাৰ যেহেতু পূৰণ হৈ আছে দুইফালে আমি 4k + 2 আমি মাল্টিপ্লাই কৰিব লাগিব এই ইকুৱেশ্যনটোৰ দুইফালে। multiplying 4k + 2 on both sides of equation 1। এই ইকুৱেশ্যনটোৰ আমি দুইফালে 4k + 2 পূৰণ কৰিম। 2 × 6 × 10 up to আমাৰ 4k - 2 আমি 4k + 2 পূৰণ কৰিম = factorial twice k by k × 4k + 2। এতিয়া এইখিনি আমি তলত আমাৰ factorial k আছে ইয়াতে আমাৰ আছে factorial twice k। ইয়াৰ পৰা আমাৰ 2 কমন আহে 2 কমন ললে আমাৰ twice k + 1 হ'ব। এতিয়া আমি তলে আৰু ওপৰে দুইফালে আমি k + 1 পূৰণ কৰি দিম। ইয়াতে k + 1 পূৰণ কৰিম আৰু ওপৰতো আমি k + 1 পূৰণ কৰিম। এতিয়া এইখিনি আমি অলপমান সজাই লিখিম factorial twice k এইটো twice k + 1 টো আগত লিখিছো আৰু 2 টো ইয়াৰ লগত আমি পূৰণ কৰি দিম। 2 × k মানে হ'ব আমাৰ twice k + 2 × 2 আৰু তলত আছে আমাৰ factorial k × k + 1। এতিয়া এটা বস্তু চাবা আমাৰ ধৰা factorial 8 আছে এইটো আমি এনেকৈ লিখিব পাৰো 7 × মানে 8 × factorial 7 এনেকৈ লিখিব পাৰো বা factorial 6 আছে আমি 6 × factorial 5 এনেকৈ লিখিব পাৰো। তাৰ মানে এতিয়া ইয়াতকে 1 বেছি আছে তেতিয়াহলে আমি factorialটো ডাঙৰটো দি দিওঁ বা এইটোতকে এইটো 1 বেছি আছে factorialটো আমাৰ ডাঙৰ সংখ্যাটোত আহি যায়। এতিয়া এইটো তুমি চাবা এইটো factorial k আছে ইয়াত k + 1 মানে ইয়াতকে 1 বেছি আছে ইয়াত গতিকে factorial চিনটো ইয়াতে k + 1 হ'ব আৰু ইয়াত আছে তোমাৰ twice k তকৈ ইয়াত
1 বেছি আছে, আকৌ এইটোতকৈ আকৌ ইয়াত 1 বেছি আছে, গতিকে আমাৰ ফেক্টৰিয়েলটো ডাঙৰটোত সোমাই যাব 2k প্লাছ 2। এতিয়া তুমি তলত ফেক্টৰিয়েল k প্লাছ 1 লিখা আৰু ইয়াৰ পৰা আমাৰ 2 কমন আহিব, ফেক্টৰিয়েল 2 ইনটু k প্লাছ 1। এতিয়া আমাৰ প্ৰমাণ হৈ গ'ল। এতিয়া চাবা এইখিনি আমাৰ k প্লাছ 1টো আমি n ৰ ঠাইত যদি এতিয়া আমি n ৰ ঠাইত যেতিয়া k প্লাছ 1 বহাই দিম তেতিয়া আমাৰ হ'ব ফেক্টৰিয়েল 2n, মানে ফেক্টৰিয়েল 2 ইনটু k প্লাছ 1 বাই ফেক্টৰিয়েল k প্লাছ 1। আমি এইটো পালো ফেক্টৰিয়েল k প্লাছ 1। এতিয়া আমি পালো ফেক্টৰিয়েল 2 ইনটু k প্লাছ 1 বাই ফেক্টৰিয়েল k প্লাছ 1। এতিয়া এইখিনি কথা লিখিব লাগিব। Therefore the statement is true for n equal to k plus 1 whenever n equal to k is true. এইটো হল আমাৰ। এতিয়া 8 নম্বৰটো হল, আমি 9 নম্বৰটো চাম। 9 নম্বৰটো আছে আমাৰ, এইটো আমাৰ 2n হ'ব লাগে, ইয়াতে 2 to the power n আছে। Twice n plus 7 less than n plus 3 whole square, n belongs to n। এইটো আমাৰ twice n হ'ব, 2 to the power n নহয়। এইটো চাবা আমি sn বুলি ধৰি ললো। এতিয়া n equal to 1 ৰ কাৰণে আমি ট্ৰু হয়নে নহয় চাম। for n equal to 1 আমাৰ এইটো twice n plus 7 মানে কিমান হ'ব, 2 into 1 plus 7, 2 গুণ 2, 2 হাতে কিমান হ'ব 9, আৰু n plus 3 whole square মানে কিমান হ'ব আমাৰ, n ৰ ভ্যালু আমি 1 বহাইছো, 1 plus 3 whole square equal to 4 square, তাৰমানে আমাৰ 16। এতিয়া আমাৰ 9 less than 16 পালো, তাৰমানে 9 less than 16, that is আমাৰ 9 মানে আমাৰ এইটো কিমান আছিল, twice n plus 7 আছিল, less than n plus 3 whole square, which is true for n equal to 1। তাৰমানে n equal to 1 ৰ কাৰণে আমাৰ statementটো true হল। এতিয়া আমি k ৰ কাৰণে true বুলি ধৰি লম। let the statement be true for n equal to k। তাৰমানে আমাৰ sk such that twice k plus 7 হ'ব less than k plus 3 whole square। এতিয়া আমি দেখুৱাব লাগে k plus 1 ৰ কাৰণে true। Now we shall prove that the statement is true for n equal to k plus 1। that is আমি দেখুৱাব লাগে s of k plus 1 such that 2 whole into k plus 1 plus 7, মানে n ৰ ঠাইত আমি k plus 1 বহাইছো plus 7 less than আমাৰ k plus 1 plus 3 whole square। n ৰ ঠাইত k plus 1 মানে k plus 4 whole square বুলি আমি দেখুৱাব লাগে। এতিয়া 1 নম্বৰটো আমি ইমপ্লাই কৰিছো চাবা, twice k plus 7 less than আমাৰ k plus 3 whole square আছে। এতিয়া আমি এইটো দেখুৱাব লাগে, যিহেতু আমি এইটোৰ প্ৰতি লক্ষ্য ৰাখিম। ইয়াতে আমাৰ 2 whole into k plus 1, 2k plus 2 হৈ আছে আৰু এইটো 7 আছে। আমি তাৰমানে দুইফালে যদি আমি 2 যদি যোগ কৰি দিওঁ, twice k plus 7 plus 2 আৰু ইফালে আমাৰ k plus 3 whole square plus 2 লিখিলো। এইটো হ'ব আমাৰ twice k plus 2 টো আগত লিখিছো plus 7, আৰু এইটো তোমাৰ k plus 3 whole square টো ভাঙি দিয়া, k square plus মানে a plus b whole square, 2 into k into 3 মানে 2 into k into 3 plus 3 square হৈ যাব, আৰু এইটো তোমাৰ plus 2, আৰু ইয়াত আছে আমাৰ 2 কমন ললে k plus 1 হ'ব ইয়াত plus 7, আৰু এইটো তোমাৰ k square plus 2 3 গুণ 6k plus 3 square মানে 9 plus 2 এইটো। এতিয়া তুমি দেখুৱাব লাগে k plus 4 whole square, তাৰমানে k plus 4 whole square বুলি আমি দেখুৱাব লাগে। so তোমাৰ এইটো কিমান ভাঙিলে, k square plus 2 into k into 4, তাৰমানে 2 into k into 4 মানে 2 4 গুণ 8k plus 4 4 গুণ 16 লাগে আমাক, এইখিনি লাগিব। এতিয়া তুমি এইখিনি চাবা, again আমি k square plus 6k
প্লাছ 9 2 11 হ'ব। এইটো আমি এক লাইন আৰু এটা লিখিব পাৰিলোঁ হয় 2 into k plus 1 plus 7 less than k square plus 6k 9 2 11 হ'বতো। এতিয়া চোৱা k square plus 6k plus 11k এইটো লিখিলোঁ আমি আৰু আমি দেখুৱাব লাগে এইটো k square plus 8k plus 16 তাৰমানে ইয়াতে যদি আমি k square plus 6k plus এইটো 11k নহয় ইয়াত 11 হ'ব plus 11 এইটো লিখি ললো আৰু আমি 8k আৰু 16 দেখুৱাব লাগে গতিকে ইয়াত 6k আছে আমি 2k লিখি ললো আৰু 16 পাবলৈকে আমাৰ কিমান লাগিব 11 দিয়া আছে ইয়াত 5 লাগিব তেতিয়া 11 আছে 16 হ'ব এতিয়া চোৱা এইখিনি আছিল আমি এইটো বেছিকে লিখিলো এই দুটাৰ ভিতৰত কোনটো ৰাশি ডাঙৰ হ'ব এইটো ৰাশি ডাঙৰ হ'ব কাৰণ এইখিনি আমি বেছিকে লিখিছো গতিকে লেছ দেন এইটো হ'ব এতিয়া চাবা এইটো লেছ দেন এইটো আকৌ এইখিনি লেছ দেন এইটো হৈছে তাৰমানে আমাৰ এনেকুৱা ইনইকুৱেলিটি আমি যেতিয়া ক্লাছ 9 ত পঢ়িছিলো a লেছ দেন b আৰু b লেছ দেন c মানে এইটো a লেছ দেন b b লেছ দেন c যদি হয় তেতিয়া হলে আমি কি পাম a লেছ দেন c পাম এইটো আমি 2 নম্বৰ দিলো এইটো 3 নম্বৰ 2 আৰু 3 পৰা আমি কি পাম 2 আৰু 3 পৰা আমি পাও 2 into k plus 1 plus 7 less than এইখিনি হ'ব k square plus 6k plus 11 plus twice k plus 5 তাৰমানে এইটো হ'ব আমাৰ 2 whole into k plus 1 plus 7 less than আমাৰ k square 6k plus 2k মানে হ'ব আমাৰ 8k 11 আৰু 5 যোগ কৰিলে হ'ব আমাৰ 16 এতিয়া এইটো আমি ভাঙিছিলো না এইটোৰ ফৰ্মুলা হ'ব k plus 4 whole square 2 whole into k plus 1 plus 7 less than k plus 4 whole square আমি এখিনি দেখুৱাব লগা আছিল 2 whole into k plus 1 plus 7 less than k plus 3 আৰু 1 যোগ কৰিলে 4 হয় k plus 4 whole square এটা এইটো আমি পাই গলো 2 whole into k plus 1 plus 7 less than k plus 4 whole square therefore s of k plus 1 is true হ'ব whenever sk is true মানে the statement is true for n equal to k plus 1 whenever n equal to k is true এতিয়া 9 টো হল আমি 10 টো চাবা 10 নম্বৰটো আছে আমাৰ twice n greater than n n belongs to n আমি তো sn বুলি ধৰি ললো এতিয়া 1 ৰ কাৰণে চাবা 2 into n n মানে আমি 1 greater than n ৰ ভ্যালু আমি 1 2 গুণে 2 2 is greater than 1 এইটো আমাৰ true therefore s1 is true এতিয়া 1 ৰ কাৰণে true হল আমি k ৰ কাৰণে true বুলি ধৰি লম let the statement be true for n equal to k n equal to 2 কাৰণে n equal to k কাৰণে আমি true বুলি ধৰি ললো sk টো হ'ব আমাৰ twice k greater than k এতিয়া আমি দেখুৱাব লাগে now we shall prove that the statement is true for n equal to k plus 1 that is আমাৰ কিমান হ'ব s of k plus 1 to n ৰ ঠাইত আমি k plus 1 বহাই দিবা 2 whole into k plus 1 greater than আমাৰ k plus 1 এইটো দেখুৱাব লাগে এতিয়া 1 নম্বৰটো চাবা 1 নম্বৰটো আমি এপ্লাই কৰিছো twice k greater than k এতিয়া আমি 2k plus 2 গুণ 2 হ'ব তাৰমানে আমি দুইফালে যদি k যোগ কৰি দিওঁ 2 যোগ কৰি দিওঁ twice k plus 2 greater than k plus 2 এটো কিমান হ'ব আমাৰ এটো হ'ব আমাৰ 2 কমন ললে k plus 1 greater than k plus 2 এতিয়া চাবা এটো আমি 2 নম্বৰ দিলো আমি দেখুৱাব লাগে 2 whole into k plus 1 greater than k plus 1 বুলি দেখুৱাব লাগে again আমাৰ k plus 2
কিমান হ'ব এইটো k + 2 আৰু k + 1 এইটো কোনটো ডাঙৰ এই দুটাৰ ভিতৰত k + 2 টো ডাঙৰ গতিকে এইটো k + 2 is greater than k + 1 এইটো আমি 3 বুলি লিখিলো এতিয়া চাবা এইটো যদি আমি a বুলি লওঁ মানে a greater than b যদি হয় আকৌ b greater than যদি c হয় দেন আমি a greater than c এনেকৈ লিখিব পাৰো এইটো a greater than b b greater than c হলে a greater than c তাৰ মানে আমি 2 আৰু 3 পৰা মানে from 2 and 3 বুলি লিখিব পাৰো 2 আৰু 3 পৰা আমি কিমান পাওঁ 2 whole into k + 1 greater than এইটো k + 1 এইটো আমি proof কৰিব লাগে therefore s of k + 1 is true s of k + 1 is true whenever s of k is true এইটো হৈ গল 10 নম্বৰটো হল 11টো চাবা এতিয়া 11 নম্বৰটো আছে আমাৰ factorial n greater than 2 to the power n n belongs to n greater than 4 এইটো n greater than equal to 4 হ'ব লাগে এইটো চাবা আমি sn বুলি ধৰি ললো এতিয়া n equal to 1 ৰ কাৰণে কিমান হয় চাম for n equal to 1 factorial n sorry n equal to 1 ৰ কাৰণে নহব কাৰণ n greater than equal to 4 আছে গতিকে আমি n equal to 4 ৰ কাৰণে ধৰি লম factorial n equal to factorial 4 হ'ব তাৰমানে factorial 4 মানে 4 into 3 into 2 into 1 কিমান হ'ব 4 3 12 12 2 24 হ'ব আৰু তোমাৰ 2 to the power n কিমান হ'ব তাৰমানে 2 to the power 4 2 to the power 4 মানে 16 এতিয়া 24 is greater than 16 24 is greater than 16 that is 24 মানে আমি কিমান পালো factorial n is greater than 2 to the power n which is true for n greater equal to 4 অৰ্থাৎ স্টেটমেন্টটো ট্ৰু হ'ব কেতিয়া n greater than equal to 4 ৰ কাৰণে বাকি 1 2 3 গোটেইখিনি ফলছে হ'ব কেৱল n equal to 4 ৰ পৰাহে আমাৰ স্টেটমেন্টটো ট্ৰু হ'ব therefore the statement is true for n greater than equal to 4 এতিয়া আমি k ৰ কাৰণে ট্ৰু বুলি ধৰি লম let the statement be true for n equal to k তাৰ মানে আমাৰ sk টো কিমান হ'ব factorial k greater than 2 to the power k আৰু k greater than equal to 4 হ'ব এতিয়া এটো আমি দেখাব লাগে আমি এটো k ৰ কাৰণে ট্ৰু বুলি ধৰি ললো আমি দেখাব লাগে k + 1 ৰ কাৰণে ট্ৰু হ'ব now we shall prove that the statement is true for n equal to k + 1 that is আমাৰ s k + 1 কিমান হ'ব factorial k + 1 n ৰ ঠাইত আমি k + 1 বহাই দিছো 2 to the power k + 1 এতিয়া এটো 1 নম্বৰ দিলো 1 নম্বৰটো আমি ইমপ্লাই কৰিলে কি হ'ব চাবা 1 imply তাৰ মানে factorial k greater than 2 to the power k আমি দেখাব লাগে factorial k + 1 তাৰ মানে factorial k into k + 1 যদি পূৰণ কৰো ইয়াতো আমাৰ twice k into k + 1 এতিয়া ইয়াতকৈ এক বেছি আছে গতিকে ফেক্টৰিয়েলটো আমি ডাইৰেক্টলি k + 1 ত দিব পাৰো আৰু 2 to the power k into k + 1 চাবা আমাৰ k + 1 মানে k এর ভ্যালু যদি 4 হৈ যায় 4 + 1 হৈ যাব মানে k greater than equal to 4 আছিল k + 1 তাৰ মানে কিমান হ'ব 4 + 1 5 হৈ যাব অৰ্থাৎ এইটো আমাৰ কাটকে ডাঙৰ হ'ব 2 তকে ডাঙৰ হৈ যাব গতিকে k + 1 টো কাটকে ডাঙৰ হ'ব 2 তকে ডাঙৰ হৈ যাব গতিকে আমি কি লিখিম factorial k + 1
greater than twice k into এখিনি আমি কাটকে ডাঙৰ হ'ব 2 তকে ডাঙৰ হ'ব যেহেতু আমাৰ k plus k greater than equal to 4 হৈ আছে এতিয়া এটো চাবা আমাৰ factorial k plus 1 greater than ইয়াৰ ওপৰত এটা এক আছে 2 to the power k plus 1 হৈ যাব এটো আমাৰ হৈ গল factorial k plus 1 greater than 2 to the power k plus 1 therefore s of k plus 1 is true whenever s of k is true এটা আমাৰ হৈ গল 11 টো হল এতিয়া আমি 12 টো চাম 12 নম্বৰটো আছে আমাৰ 1 plus a whole to the power n greater than equal to 1 plus n a so 1 plus a greater than 0 আৰু n belongs to n এতিয়া এইটো চাবা আমি sn বুলি ধৰি ললো 1 plus a whole to the power n greater than equal to 1 plus n a so আমাৰ 1 plus a greater than 0 আৰু n belongs to n এটো আমাৰ for n equal to 1 ৰ কাৰণে কিমান হয় চাও 1 plus a whole to the power n তাৰমানে 1 plus a n মানে আমি 1 power to n মানে আমাৰ 1 plus a হ'ব এটো তাৰপিছত আমাৰ 1 plus n a তাৰমানে 1 plus n মানে আমি 1 লৈছো 1 into a 1 plus 1 into a মানে a এই দুটা আমি সমান পালো তাৰমানে therefore s1 is true অৰ্থাৎ স্টেটমেন্টটো n equal to 1 ৰ কাৰণে true হয় এতিয়া আমি k ৰ কাৰণে true বুলি ধৰি লম let the statement be true for n equal to k আমি sk such that 1 plus a whole to the power k n অৰ্থাৎ আমি k বহাইছো greater than equal to 1 plus ka এটো এক নম্বৰ দিলো এতিয়া n equal to k ৰ কাৰণে true বুলি ধৰি ললো আমি দেখুৱাব লাগে n equal to k plus 1 ৰ কাৰণে true now we shall prove that the statement is true for n equal to k plus 1 that is আমাৰ sk plus 1 আমি কি বুলি দেখুৱাব লাগে 1 plus a n ৰ ঠাইত আমাৰ কি মান হ'ব n ৰ ঠাইত আমি k plus 1 greater than equal to 1 plus n মানে আমি k plus 1 a এটো আমি দেখুৱাব লাগে এতিয়া এক নম্বৰটো চাবা এক নম্বৰটো আমি যদি এক নম্বৰটোৰ পৰা কিমান পাম 1 plus a whole to the power k greater than equal to 1 plus ka ইয়াতে আমি k plus 1 পাব লাগে তাৰমানে ইয়াত আমাৰ 1 plus a into k আমি যদি 1 plus a ৰে পূৰণ কৰি দিও দুই ফালে 1 plus ka into 1 plus a কিয় আমি 1 plus a পূৰণ কৰিছো তাৰমানে সূচকৰ বিধি মতে আমাৰ ফৰ্মুলাটো একে হলে ঘাতটো আমাৰ যোগ হৈ যাব ইয়াত যেহেতু এটা এক আছে গতিকে এই দুটা একে হলে ওপৰটো আমাৰ যোগ হৈ যাব এটো হ'ব আমাৰ 1 plus a whole to the power k plus 1 হৈ যাব আৰু এটো তুমি পূৰণ কৰা 1 into 1 মানে 1 1 into a মানে a ka into 1 মানে ka into 1 মানে ka square এটো আমি 2 নম্বৰ দিলো এতিয়া এখিনি দেখুৱাব লাগে 1 টো আছে আমাৰ k plus 1 into a তাৰমানে k into a মানে ka 1 into a মানে a অৰ্থাৎ আমাৰ চাবা একে নম্বৰ এখানে লিখি ললো 1 plus এটো লিখি লম আমি এটো চাবা 1 plus a plus ka square এটো লিখি ললো আৰু ইয়াৰ পৰা আমাৰ যেহেতু 1 plus এটো দেখুৱাব লাগে k into a মানে ka আৰু 1 into a মানে a k আৰু a থাকিব লাগিব তো 1 টো লাগিব আমি 1 টো লিখি ললো 1 plus ka plus a মানে এটো ৰাখি লিখি ললো ইয়াতে 4টা ৰাখি আছে আমি 3টা ৰাখি ইয়াত লিখি ললো গতিকে আমাৰ কোনটো ডাঙৰ হ'ব এই দুটাৰ ভিতৰত কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব মানে সমান হ'ব পাৰে greater than equal to চিনটো দিলো
এতিয়া তোমাৰ এইটো যদি a হয়, a greater than equal to b আৰু b greater than equal to c হলে a greater than equal to c হ'ব। এতিয়া from আমাৰ 2 and 3 কিমান হ'ব? 1 plus a whole to the power k plus 1 greater than equal to এইটো হ'ব 1 plus ka plus a। এইটো তুমি এনেকৈ লিখা 1 plus a whole into whole to the power k plus 1 greater than equal to 1 plus a টো যদি মই কমন লওঁ, a টো কমন ল'লে ইয়াতে তোমাৰ k থাকিব আৰু a টো কমন আনিছো 1 থাকিব। তো k into a মানে k, 1 into a মানে a, অৰ্থাৎ আমি এইটো দেখুৱাব লাগে 1 plus k plus 1 into a। এইটো হৈ গ'ল আমাৰ। Therefore s of k plus 1 is true whenever s of k is true। এতিয়া আমাৰ অনুশীলনী 3.1 গোটেই অংককেইটা হৈ গ'ল। আমি নেক্সট ক্লাছত ডিভিজন এলগৰিথমৰ ওপৰত আলোচনা কৰিম।